গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। আৰু ইয়াত আমাৰ দুৰ্গতি কৰি দিছে তেওঁ। এনেকৈ আপোনালোকৰ যেতিয়া অন্তকৰণ চাফা হৈ পৰিব, তাৰ পাছত আপোনালোকে গুৰুদেৱৰ মাজত একো দুখেই দেখা নাপাব। যাৰ মাজত যেনেকুৱা দুখ আছে এনেকুৱাই দোষ সি আনৰ মাজতো দেখা পায়। গতিকে এই ভক্তিৰে মন্ত্ৰৰে জ্ঞানেৰে আপোনাৰ অন্তকৰণ ইমান পৰিষ্কাৰ হৈ যাব যে আপোনাৰ যিজন গুৰুদেৱ আছে তেওঁৰ প্ৰতি এটা বিশেষ আকৰ্ষণৰ সৃষ্টি হ'ব। সকলোৰে যিসকলৰ সৎ ভক্তি চলি থাকে আৰু সেই কৰ্মই আপোনালোকক সমগ্ৰ সংসাৰৰ পৰা বিপৰীতে আনিব। সেই এনেকুৱা নহয় যে আপোনালোক ঘৰ এৰিয়ে আশ্ৰমলৈ আহি যাব, না, এনেকুৱা নহয়। এতিয়া যেনেকৈ ল'ৰাবোৰে ফিল্ম চাই, যিসকলৰ পৰমাত্মাৰ সৈতে সম্পৰ্ক হোৱা নাই তেওঁলোকৰ কথা কৈছোঁ, আৰু সিহঁতে কোনো হিৰো বা হিৰইনক চিলেক্ট কৰি লয় আৰু কয় এওঁ মোৰ ফেভাৰিট হিৰো হয়, সেই ব্যক্তিয়ে সেই ল'ৰাই কয়। এতিয়া এওঁৰ লগত তাৰ কোনো লেনদেনেই নাই, কেৱল তেওঁৰ এক্টিং চাই তেওঁৰ প্ৰতি সি আসক্ত হৈ পৰিছে। গতিকে এনেকৈ আপোনালোকৰ ভিতৰত এনেকুৱা এক অৱগুণ আছে আৰু এই অৱগুণ এতিয়া গুণ হৈ পৰিব। ভিতৰত গুৰুদেৱৰ প্ৰতিটো কথাত বিশ্বাস থাকিব লাগিব। আপোনাৰ বুদ্ধিমত্তাই কাম কৰা নাই। গুৰুৱে যিবোৰ কথা কৈ আছে আপুনি সেয়া বুজা নাই। গতিকে আপোনাৰ মনত এইবোৰ চিন্তা আহিব নালাগে যে এনেকুৱা হ'ব নোৱাৰে, তেন্তে আপুনি পৰমাত্মাৰ সৈতে সংযুক্ত হোৱা নাই। আৰু পুণ্যাত্মাসকলে এইসকল ভুৱা সন্ত আৰু ঋষিয়ে এই কথাৰ শ্ৰদ্ধালুসকলৰ পৰা অযথা সুবিধা লৈছিল যে গুৰুৰ কথাত বিশ্বাস কৰিব নালাগে। কিন্তু সেই নকলিবোৰ গুৰু নাছিল, সিহঁতে সেই ধাৰণাৰ অবৈধ সুবিধা লৈ গোটেই গ্ৰুপটোকে কালৰ মুখত পঠিয়াইছিল কোটি কোটি সংখ্যাত। আৰু নিয়ম একেটাই যে গুৰুৱে যি ক'ব সেই কথাই সত্য, সেয়া ৰং হ'ব নোৱাৰে। কিন্তু তেওঁলোক ভুৱা গুৰু আছিল, তেওঁলোকৰ বচনবোৰ ভুৱা আছিল আৰু শ্ৰদ্ধালুসকলে তেওঁলোকক অৰিজিনেল গুৰু ভাবি তেওঁলোকৰ কথাবোৰ সঁচা ভাবি লৈছিল। ইয়াতে ঠগ খালে। আৰু আজি আপোনালোকে ইমান প্ৰমাণ চাই যিবোৰ দাসে আপোনালোকক দেখুৱাই আছে আৰু যিমান কথাই কয় সেই আটাইবোৰৰ প্ৰমাণ আছে, অন্যথা নহয়। যদি কেতিয়াবা প্ৰমাণ দেখুৱাব নোৱাৰো তেতিয়াও বুজি ল'ব লাগে যে এয়াই ফাইনেল। যি দাসে কৈ আছে এতিয়া আপোনালোকৰ অন্তঃকৰণ বহুত মলিন হৈ পৰিছে ভুল জ্ঞান শুনি। এতিয়া ক'ৰবাত নহয় ক'ৰবাত সেই লেতেৰাবোৰ আমাৰ ভিতৰত অলপ হ'লেও থাকি যায়। সেই লেতেৰাবোৰ, সেই অজ্ঞানতা, সেই জ্ঞান শুনি থাকিলে লাহে লাহে আপোনালোকৰ সেই স্তৰ নোহোৱা হৈ গৈ থাকে। তাত সত্ত্বেও যদি কিছু পৰিমাণে থাকি যায় তেন্তে আপোনালোকৰ অন্তঃকৰণ এতিয়াও পৰিষ্কাৰ হোৱা নাই, ইয়াক স্বচ্ছ কৰক। গতিকে গুৰুৰ কথাত আপোনালোকৰ কোনো আপত্তি থাকিব নালাগে। আৰু যদি আপুনি আনৰ মাজত দুখ দেখি আছে তেন্তে সেই দুখ আপোনাৰ মাজতে আছে। যেনেকৈ এজন চোৰৰ ঘৰত এজন ভদ্ৰ বাটৰুৱা ৰাতি থাকিল আৰু তেওঁ জনা নাছিলে যে এওঁ চোৰ। এতিয়া সেই মানুহজনে তাতে ৰাতি বিশ্ৰাম কৰিলে, শুই পৰিল আৰু চোৰজন জাগি থাকিল যাতে এওঁ ৰাতি উঠি চুৰ কৰিব নোৱাৰে। আৰু সেই ভদ্ৰ মানুহজন বাটৰুৱাজন ৰাতি শুইছিলে আৰু ৰাতিপুৱা আৰামত উঠিল, কাৰণ তেওঁৰ মাজত সেই দুখ নাছিল। এতিয়া সেই চোৰ গোটেই ৰাতি সাৰে থাকিল, কাৰণ তেওঁৰ সেই দুখ আছিল যে যদি এওঁ চুৰ কৰি নিয়ে। গতিকে পুণ্যাত্মাসকল, আমি নিজৰ দুৰ্গুণসমূহক যিবোৰ আমাৰ ভিতৰত আছে আমি সেইবোৰ আনৰ মাজত দেখোঁ যে এওঁ কিয় এনেকৈ চাই আছে, খোজকাঢ়ি আছে, বহি আছে। গতিকে এই দুখ আপোনালোকৰ ভিতৰত বিদ্যমান। গতিকে এই দুখ যাৰ মাজত নাই তেওঁৰ ভিতৰত এই দুখ, এই বিচাৰ উৎপন্ন নহয়। গতিকে এনেকৈ আপুনি যেতিয়া গুৰুৰ মাজত
নিৰ্দোষ দৃষ্টিৰে চাবলৈ ধৰিব। যিকোনো প্ৰকাৰে আপোনাৰ মনত এই চিন্তা ভাৱনা নাহিব। বহুত প্ৰকাৰৰ দুখ আছে যিবোৰ কালে আপোনাক দূৰ কৰিবলৈ প্ৰয়োগ কৰে, গুৰুৰ পৰা দূৰ কৰিবলৈ। গতিকে সেইবোৰৰ পৰা আপুনি বাচিব লাগিব আৰু এজন ভগতৰ দৰে নিজৰে জীৱনক সফল কৰিব লাগিব। গতিকে কোৱাৰ ভাৱাৰ্থ এইটো যে যেতিয়া আপোনাৰ সময় সমাপ্ত হ'ব বা আপোনাৰ ভক্তি সম্পূৰ্ণ হ'ব, সময় আপোনাৰ আয়ুস মালিকে বঢ়াব পাৰে যদি আপোনাৰ আবেগ সঁচা হয়। এনেতো আপুনি এনেকুৱা এটা দুটা ঘটনা দেখি আছে যে এজন ভগত আছিল, তেওঁৰ মৃত্যু হৈ গ'ল। তেওঁ প্ৰকৃত ভগত নাছিল। ভগত হোৱাহেঁতেন মৃত্যু নহ'লহেঁতেন 40 বছৰ বয়সত। কাৰণ পৰমাত্মাই চাই লৈছে যে এতিয়া এই জ্ঞানটো গ্ৰহণ কৰি লৈছে আৰু জ্ঞান গ্ৰহণ কৰাৰ পিছত ভক্তিও কৰি আছে। কিন্তু কিছুদিন পাছত কি হয়, মই আপোনালোকক যোৱাকালিও কৈছিলোঁ যে আপোনালোকৰ যেতিয়া সুখৰ পৰিমাণ বেছি হয়, তেতিয়া সেই সুখত আপোনালোকৰ কিছু কিছু নিয়ম উলংঘন হয় লোক লাজত পৰি। আৰু যদি আপোনালোকৰ কোনো বাধা বিঘিনিও নাহে, আপোনালোকৰ কোনো ক্ষতিও নহয়, তেতিয়া আপোনালোকৰ দুঃসাহস বাঢ়ি যায় আৰু আপুনি পৰমাত্মাৰ পৰা দূৰ হৈ পৰে। কাৰণ আপোনাৰ ভিতৰত আগতে কোনো দুখ আছিল, সেই দুখৰ বাবে আপোনাৰ কানেকশ্যন কাটি গ'ল। তাৰ উপৰি আপুনি ভুলৰ ওপৰত ভুল কৰি আছে, নিয়ম ভংগ কৰি আছে, তথাপিও আপোনাৰ ক্ষতি হোৱা নাই। ইয়াৰ কাৰণ কি? যেনেকৈ ল'ৰা ছোৱালী বিদ্যালয়লৈ যায় আৰু সিহঁতে যদি কোনো ভুল কৰে, তেতিয়া শিক্ষকে সিহঁতক ধমক দিয়ে, খং কৰে, টাইট দিয়ে, এনেকুৱা ভুল নকৰিবা, এনেকুৱা নকৰিবা, এনে কৰিলে তোমাক চৰ মাৰিম। এই বিভিন্ন ধৰণৰ যাৰ যাৰ হৰণ হয় চিধা কৰাৰ। আৰু যেতিয়া সেই ল'ৰাজনক শিক্ষকে ধমক দিয়ে, গালি পাৰে, তেতিয়া সি নিজৰ কামখিনি আগলৈ ঠিকেই কৰে, শুদ্ধ কৰে, তেতিয়া সফল হয়, সি সফল হৈ যায়। আৰু যিজন ল'ৰাক গুৰুৱে গালি দিয়ে, ধমক দিয়ে যে তুমি কিয় এনেকৈ নিয়ম মৰ্যাদা ভংগ কৰি আছা, তেতিয়া সি মনে মনে খং কৰে আৰু তেতিয়া তাৰ নাম বিচ্ছিন্ন হৈ যায়, তাৰ কানেকশ্যন কাট খাই যায়। যিসকল ল'ৰা ছোৱালী স্কুলৰ পৰা দূৰ হৈ যায়, স্কুললৈ অহা বন্ধ কৰি দিয়ে, বিদ্যালয়লৈ লাগিলে তেতিয়া সি গাধৰ ওপৰত উঠিয়েই ঘূৰি ফুৰক, নতুবা য'তেই যি উল্টা পুল্টা কৰি থাকক, শিক্ষকৰ সৈতে তাৰ কোনো লিংক নাথাকে। শিক্ষক স্কুলৰ পৰা গৈ আছে আৰু সেই ছাত্ৰজন যিজনে স্কুল এৰি দিছে, নিজৰ মূৰ্খতাৰ বাবে সি যদি ক'ৰবাত অপকৰ্ম কৰি আছে, তেতিয়া শিক্ষকে তাক গালি নাপাৰে, তাক একো নকয়, কাৰণ সি তেওঁৰ ট্ৰিটমেণ্টৰ বাহিৰত। গতিকে পুণ্যাত্মাসকল, যেতিয়ালৈকে আপোনালোকৰ মাৰ্ক সঠিকভাৱে পৰমাত্মাৰ সৈতে যুক্ত থাকিব, নিয়ম সংযোগ থাকিব, কানেকশ্যন যুক্ত থাকিব, তেতিয়া আপোনালোকৰ শ্বৰ্ট লাগিব। আপোনালোকে সামান্য ভুল কৰাৰ চেষ্টা কৰিলে তেতিয়া তৎক্ষণাত শ্বৰ্ট লাগিব, আপুনি সাৱধান হৈ যাব। আৰু যদি এনেকুৱা হোৱা নাই, আপুনি ভুলো কৰি আছে, তেন্তে ভাবি ল'ব যে আপোনাৰ কানেকশ্যন কাটি গৈছে, আপোনাৰ নাম কাটি গৈছে ভগৱানৰ সভাৰ পৰা। তেতিয়া আপুনি যিয়েই নকৰক কিয়, কাৰণ সেই সময়ত আপুনি যি পুণ্য সংগ্ৰহ কৰিছে, কোনোবাই 2 বছৰ, কোনোবাই 3 বছৰ, কোনোবাই 4 বছৰ, এনেকুৱা আমি দেখিছোঁ 3, 4, 4, 5, 6 বছৰ সঠিকভাৱে ভক্তি কৰিছে, পাছত সামান্য কোনো ভুলৰ কাৰণে নিজৰ কৰ্ম বিনাশ কৰিছে, তেওঁলোক গুচি যায়। এতিয়া সিহঁতে কয় যে আমাৰ কোনো বিপদ অহা নাই, 3 বছৰ হৈ গ'ল, নাম এৰি দিলোঁ। এতিয়া পুণ্যাত্মাসকল, এই গোটেই ৰহস্য যেতিয়া আপুনি বুজি পাব, তেতিয়া এনেধৰণৰ কথা আৰু মুখত নাহিব। এতিয়া যেনেকৈ আপুনি 2-3 বছৰ সৎ সাধনা কৰিলে, তেতিয়া সেই পুণ্য আপোনাৰ ডিপজিট হৈ গ'ল। আৰু এয়া যোৱাকালি আপোনালোকক কৈছিলোঁ যে এটা উশাহ নিশাহৰ মূল্য কিমান, সৎ নামৰ মূল্য। सतनाम पालड़ रंगोरी हो 14 लोग चढ़ावे राम रंगोरी हो 3 लोग पासिंग धरे रंगोरी हो तो ना तुले तुलाय राम रंगोरी। গতিকে তেওঁলোকে নীতি নিয়মত থাকি আৰু এই দাসৰ ওপৰত শ্ৰদ্ধা ৰাখি আৰু ভগৱানৰ ওপৰত যি সত্য সাধনা, সত্য নাম, সেই নাম জপ কৰিছিল বা দান কৰিছিল,
গতিকে আপোনাৰ সেই পুণ্যখিনি জমা হৈছিল সেই উপাৰ্জনবোৰ এতিয়া আপোনাৰ সেই উপাৰ্জন হ'ব পাৰে চাগে 100 বছৰটো শেষ নহ'ব আৰু আপুনি অকণেও ভক্তি কৰিব নিবিচাৰে আৰু আপুনি হয়তো সেই মন্ত্ৰ জপ কৰি আছে যিবোৰ দাসে দিছে তেতিয়া সেই মন্ত্ৰৰে আপোনাৰ একো লাভ নহ'ব কাৰণ আপোনাৰ কানেকশ্যন কাটি গৈছে আৰু আপুনি যদি এয়া ভাবি আছে যে মই গুৰু দৰ্শন কৰিবলৈ নাযাওঁ সৎসংগলৈ নাযাওঁ আৰু না কোনো দান ধৰ্ম কৰি আছোঁ মই আগৰ দৰেই আছোঁ এইবোৰ আপোনাৰ পূৰ্বৰ ষ্টক আৰু যিদিনাখনে আপোনাৰ ষ্টক শেষ হ'ব তেতিয়া দুৰ্দশা আৰম্ভ হ'ব এনেকুৱা ঘটনা আমি দেখিছোঁ যিসকলে 4 বছৰ আগতে নাম এৰি গৈছিল 4 বছৰ পিছত পুনৰ আহিল তেওঁলোকৰ কিমান দুৰ্দশা হৈ আছে পুনৰ নাম লোৱাৰ পিছত তেওঁলোকৰ কোনো বাধা বিঘিনি নাহিল গতিকে পুণ্যাত্মাসকলে আটাইবোৰ পইণ্ট বুজি লৈ এই সকলো কেন্দ্ৰবিন্দুৰ ওপৰত আপুনি বাৰে বাৰে বিচাৰ কৰিব লাগিব সেইকাৰণে সৎসংগলৈ মতা হয় আপোনাক এইবোৰ সোঁৱৰাই দিয়া হয় গতিকে যেতিয়া আপুনি ইয়াৰ পৰা দেহ ত্যাগ কৰিব তেতিয়া আপুনি এটা মাত শুনা পাব আপোনাৰ পৰিচিত ব্যক্তিৰ তেওঁ ক'ব যে গুৰু আহিছে আপুনি লগে লগে দেশৰ পৰা ওলাই বাহিৰলৈ আহিব ক'ত গুৰুদেৱ তাতে আপুনি এই দাসৰ ৰূপত পৰমেশ্বৰ থিয় হৈ থকা দেখিব আৰু পাছত যেনেকৈ সপোনত হয় এনেকুৱা হৈ যাব কলৈ গৈ আছা সৎসংগ আছে গুৰুদেৱ গৈ আছে যাবা যদি ব'লা আৰু গাড়ীত বহি সৎলোকৰ ফালে ৰাওনা হ'বা সৎলোকত গৈ দেখিব তাতে যোৱাৰ পিছততো মনত পৰিব আমাৰ মৃত্যু হৈছে কিছুদিন কটাৰ পিছত কোৱা হ'ব যে চোৱা তুমি সেই লেতেৰা ঠাইত আছিলা এতিয়া ইয়াত ক'ত আহিলা সৎলোকলৈ আহিলা গতিকে পুণ্যাত্মাসকল পৰমাত্মাৰ যি লীলা পৰমাত্মাই আমাক যি লাভ দিব পাৰিব এয়া ফৰ্মুলা এতিয়া যেনেকৈ ইয়াত আমি ইয়াত দেখো কোনো লোক এনেকুৱা আহে বহিয়ে থাকে সিহঁতক তুলি আনিবলগীয়া হয় যে আহা গুৰুদেৱৰ দৰ্শন কৰা সিহঁত শেষত আহিব চকু মোহাৰি কাৰণ আহিয়ে পেট ভৰাই খাই শুই থাকে ভগৱানৰ লগত কোনো কাম নাই গতিকে এনেধৰণৰ ব্যক্তিসকল পাছত ইয়াতে থাকি যাব সিহঁতক দেখাত ভগতৰ দৰে লাগে নামো লৈ আছে আৰু সৎসংগত আহে টাইম পাছ কৰিবলৈ ইয়াৰ কোনো লাভ নাই গতিকে কোৱা হৈছে आए हैं सो जावेंगे राजा रंक फकीरे एक सिंहासन चढ़ चले एक बंधे जात जंजीरे এতিয়া মৃত্যুটো আমাৰো হ'ব তথাপিও আমি নমৰো আৰু যিসকলে ভক্তি নকৰে সিহঁতে অসংখ্যবাৰ মৰিব আৰু নাজানো সিহঁতৰ ওপৰত কি কি অত্যাচাৰ কৰা হ'ব আগলৈ কোৱা হৈছে কি হ'ব ये दम टूटे पिंडा फूटे लेखा दरगाह माही उस दरगाह में मार पड़ेगी यम पकड़ेंगे बाही वादन की मोय डरनी लागे लजार अकनाही नर नारायण देहे पाके तू फेर 84 जाही नर नारायण এই যিটো দেহ কোৱা হৈছে পৰমাত্মাই আমাক তেওঁৰ দৰে ৰূপ দিছে और ये नर नारायण देही पाके আৰু এই নৰনাৰায়ণৰ দেহ পাই পৰমাত্মাৰ দৰে শৰীৰ প্ৰাপ্ত কৰিও তুমি 84 লাখ জনীত গৈ আছা ধিক্কাৰ জনাইছে তোমাৰ জীৱনক जा सतगुरु की मैं बलिहारी जो जामन मरण मिटाही এতিয়া ইয়াত এটা বিশেষ পইণ্ট দিয়া হৈছে যে আপুনি ভক্তিও কৰি আছে আৰু কোনোবাই কয় আমি গুৰুৰো শৰণ লৈছো अब कहते हैं जा सतगुरु पर मैं बलिहारी যিয়ে জন্ম মৃত্যু ৰোগৰ ঔষধ ৰাখে যাৰ ওচৰত জন্ম মৃত্যুৰ এই সমস্যা সমাধান হয় जा सतगुरु की मैं बलिहारी जो जामन मरण मिटाही আৰু তাৰপিছত কি কোৱা হৈছে যেতিয়া তোমাৰ মৃত্যু হ'ব তাৰপিছত কি হ'ব कुल परिवार तेरा सकल कबीला मसलत एक ठराही অৰ্থাৎ বংশৰ মানুহে হাবিত লৈ গৈ তো দিন না ঠোক জৰাই
कुल परिवार तेरा सकल कबीला मसलत एक ठराही बांध पिंजड़ी आगे धर लिया मरहट को ले जाही अग्नि लगा दिया जब लंबा फूक दिया उस ठाही তেতিয়া বংশৰ লোকসকল একত্ৰিত হ'ব পৰিয়ালৰ ওচৰ পাজৰৰ নিজৰ বংশৰ সকলো ব্যক্তি আৰু মৃত্যু হোৱা মাত্ৰে ক'ব উঠোৱা উঠোৱা বোলা আৰু শ্মশানত লৈ গৈ জ্বলাই দিয়ে এতিয়া নিজ হাতেৰে অন্তিম সংস্কাৰ সম্পন্ন কৰে আৰু জীৱাত্মা গুচি যায় নিজৰ কৰ্মৰ আধাৰত য'ত তেওঁ যাবলগীয়া হয় ইয়াৰ পিছত কি ড্ৰামাবাজি আৰম্ভ হয় इते कोआ है पुराण उठा फिर पंडित आए पीछे गरुड़ पढ़ाई नरसेती तू पसवा की जय फिर गद्दा बैल बनाई ये 56 भोग कहाँ मन बोरे की ते कुरड़ी चरने जाई এতিয়া কি কৰে বিশেষকৈ এই চহৰীয়া লোকসকলে অথবা ব্ৰাহ্মণ ব্যক্তি অথবা অন্য কিছু লোকে কি কি কৰিছিল আমি আমাৰ পৰিয়াল বা অথবা বংশত কোনো দেখা নাই গৰুৰ পাঠ কৰা কিন্তু কিছু কিছু লোকে অৱশ্যই কৰিছিল আৰু আগতে বেছিকৈ কৰিছিল চাগে গতিকে কি কৰিছিল মৌতাজন মৰি গ'ল পাছত পণ্ডিত যিজন তেওঁলোকৰ বংশৰ গুৰু তেওঁ আহে সেই কোল গুৰু আহে আৰু 7 দিন ধৰি গৰুৰ পুৰাণ পাঠ কৰে গৰুৰ পুৰাণত বহুত বেছি গম্ভীৰ জ্ঞান দিয়া আছে যেনে যি ব্যক্তিয়ে এনেকুৱা কৰ্ম কৰে তেওঁৰ লগত এনেকুৱাই হয় যিয়ে এনেকুৱা কৰ্ম কৰে তেওঁৰ হাত কটা যায় যিয়ে এনেকুৱা কৰ্ম কৰে তেওঁ অন্ধ হয় যিয়ে এনেকুৱা পাপ কৰে তেওঁৰ পুত্ৰ ঢুকায় আৰু যিয়ে এনেকুৱা কাম কৰে তেওঁৰ পিছত গৈ নৰকত কষ্ট ভুগিবলগীয়া হয় যেতিয়া দেহ ত্যাগ কৰি যায় যিজন ভক্তিহীন প্ৰাণী পাছত সিহঁতক এনেধৰণৰ কষ্ট কৰিবলগীয়া হয় গতিকে পৰমাত্মাই কৈছে যে মৃত্যুৰ পাছত তুমি গৰুৰ পুৰাণ পঢ়োৱা তেওঁৰ উপলক্ষে সেই গৰুৰ পুৰাণটো তেওঁক আগতেই পঢ়াব লাগিছিল জীৱিত কালত যাতে তেওঁ এই কথাবোৰ আগতেই বুজি পায় আৰু বেয়া কৰ্মৰ পৰা বাচে পাপ নকৰে শুভ কৰ্ম কৰে দৃঢ় হৈ চলে আৰু এতিয়া তেওঁ গুচি গৈছে গোটেই কৰ্ম বিনাশ কৰি এতিয়া তোমালোকে গৰুৰ পুৰাণ পাঠ কৰাই আছা সি এতিয়া গাধ হৈ কৰবাত বুজা টানিবলৈ আৰম্ভ কৰিব তেওঁ গুচি গৈছে আৰু এতিয়া গৰুৰ পুৰাণ পাঠ কৰাইছা কি বুলি কৈছে अग्नि लगा दिया जद लंबा फूक दिया उस ठाही प्राण उठा फिर पंडित आए पीछे गरुड़ पढ़ाई नरसेती तू पसुआ की जय गद्दा बैल बढ़ाई ये 56 भोग कहाँ मन बोरे है कि कुरड़ी चरने जाई পুণ্যাত্মাসকল এয়াই কথা যে আপোনালোকে ইমান জ্ঞান শুনে আৰু কিছু সময় পাছত আকৌ আগৰ দৰে হৈ পৰে স্বভাৱ এয়া আপোনাৰ দুখ নহয় এয়া কালে কৰা এই ঠাইৰ ব্যৱস্থা যেনেকৈ যিমানে গভীৰ পানী হওক আৰু স্বচ্ছ পানী হওক তাৰ ওপৰতো চামনি পৰি যায় যেতিয়া চামনি লৰাও তেতিয়া স্বচ্ছ পানী প্ৰাপ্ত কৰোঁ লৰোৱা বন্ধ কৰিলেই পানীখিনি আকৌ ঢাক খাই যায় এনেদৰে এতিয়া এই সৎসংগৰ মাধ্যমত আপোনাৰ ওপৰত এই 3 গুণৰ যি প্ৰকোপ আছে সেইবোৰ লৰচৰ কৰি আঁতৰোৱা হয় আৰু যিখন জলাশয় বেছি গভীৰ হয় তাত চামনি কম হয় আৰু য'ত গভীৰতা কম হৈ যায় তাত তলৰ পৰা আৰম্ভ কৰি ওপৰলৈকে এক হৈ যায় তাৰ ওপৰত কোনো প্ৰভাৱ নপৰে এই বচনৰ গতিকে ইয়াৰ সমাধান কি ইয়াৰ বাবে আকৌ তাত পানীৰ পৰিমাণ বেছি হ'ব লাগিব সেই পানী কেনেকৈ অধিক হ'ব ইয়াত তাৰ প্ৰক্ৰিয়া কোৱা হৈছে যে ইয়াত বৰষুণৰ দৰে বৰষি আছে পৰমাত্মাৰ বাণী এই নিজৰা বয় ইয়াত যি অত্যাধিক সৎসংগ শুনিব তেওঁৰ ভিতৰত সেই পানী বাঢ়ি গৈ থাকিব পাছত তেওঁলোকৰ অৱস্থা কিছুদিনৰ পিছত তেনেকুৱাই হ'ব পানী অধিক হ'ব অৰ্থাৎ ভক্তি কৰ্ম অধিক হ'ব শুভ কৰ্ম বাঢ়ি যাব গতিকে তেতিয়া এই সৎসংগৰ বচনৰ প্ৰভাৱ বেছি সময়লৈকে থাকিব গতিকে আপুনি এই জ্ঞান শুনি আছে এতিয়াতো আপোনালোকৰ হৃদয়ত এক আন্তৰিকতা আহি গৈছে কাৰণ আপোনালোক পুণ্য আত্মা কিন্তু যাৰ সংস্কাৰ এতিয়ালৈকে কম শুভ কৰ্ম ইমান বেছি হোৱা নাই
তেওঁৰ সৎসংগত অহাৰ 10 মিনিট পাছত সেই বিচাৰ সেই ভাৱনা ইয়াত অহাৰ পাছতো থাকে। তুমি কিয় মোৰ বহা ঠাই গছকিছা? ইয়াত কিয় বহিছা? বালকক সেইফালে লৈ যোৱা। এই লেতেৰা আকৌ ভিতৰত উক দিব আৰু কিছুদিনৰ পিছত আপোনালোকৰ ভিতৰত ইমান ভদ্ৰতা আহিব। এই বিষয়বোৰ পাহৰি গৈ আপুনি নিজৰ চিন্তাতে ব্যাকুল হৈ পৰিব। আৰু যেতিয়া মানুহৰ ভগৱানৰ প্ৰতি ভয় থাকিব তেতিয়া তেওঁ এই অনৰ্থক কামবোৰ নকৰে। মোৰ পাতিত কিয় বহিছা? কিনো হ'ল? ভৰিহে ৰাখিছে, তেওঁতো ভগতেই হয়। গতিকে আমি এই ধৰণৰ নিশ্চিন্তা ভাৱনাই কৰোঁ। কিন্তু ইয়ালৈ আহিলে, সৎসংগ শুনিলে, ভক্তি বাঢ়ি গ'লে, জ্ঞানৰ মাত্ৰা অত্যাধিক হ'লে আৰু ভক্তিৰ উপাৰ্জন বেছি হ'লে এইবোৰ ভাৱনা নিজে নিজে আঁতৰি যাব। আন কোনো উপায় নাই। ইয়াত আহিলে এইবোৰ কথাই আপোনাক সঁহাৰি যোগাব। এয়া পৰমাত্মাৰ বাণী। গতিকে ইয়াত কি বুলি কোৱা হৈছে? আপোনাৰ হৃদয়ত এনেকুৱা চিন্তা থাকিব লাগিব, যেনেকৈ মানুহৰ মনত টেনচন হয় যে কি হ'ব হে ভগৱান, এনেকুৱা অত্যাচাৰ হ'ব। এতিয়া যেনেকৈ কি কোৱা হৈছে, नर से तीतू पशुआ की जय गद्धा बैल बनाई, ये 56 भोग कहाँ मन बोरे हे कित करुड़ी चरणे जाई। চাওক পৰমাত্মাৰ কি প্ৰয়োজন আছিল মাত দিয়াৰ। এতিয়া এয়া গান নহয়, এয়া কান্দোন আপোনালোকৰ সন্মুখত। এয়া পৰমাত্মাৰ যেনেকৈ কাৰোবাৰ ঘৰত দুৰ্ঘটনা হয়, কাৰোবাৰ ডেকা পুতেকৰ মৃত্যু হয়, তেতিয়া তাৰ মাকে কান্দে আৰু এনেকৈ গাই গাই কান্দে, কিন্তু তেওঁ গান গোৱা নাই, তেওঁ কান্দি আছে। গতিকে এনেকৈ এই যি মালিকৰ গান, এয়া গান নহয়। এনেকৈ তবলা বান্ধি লয়, হাৰমনিয়াম বান্ধি লয় আৰু তাৰপিছত লা লা কৰি গোৱা সেই গান নহয়। গতিকে আমি গান নাগাওঁ, আপোনালোকক শুনোৱাৰ সময়ত কান্দো। গতিকে এনেদৰে আপোনালোকৰ হৃদয়তে আন্তৰিকতা হ'ব লাগিব। এতিয়া ভগৱানে কি কৈছে, नर से तीतू पशुआ की जय गद्धा बैल बनाई, ये 56 भोग कहाँ मन बोरे हे कुरडी चुरने जाई। আজি আমি মানৱ জীৱনত আছো, কিমান ধুনীয়া আহাৰ খাওঁ, কিমান পবিত্ৰ পদাৰ্থ খাওঁ, কি গাখীৰ, আপেল, সুমথিৰা, কাজু, কিচমিচ, লাড্ডু, জিলাপি, বৰফি, বালুচাহী আৰু ভাল ৰুটি, ঘেঁহুৰ বনাই খাওঁ। আৰু ভাল বস্ত্ৰ আছে, গৰম ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থাও আপোনালোকে কৰি ৰাখিছে। আৰু এই সামান্য কাম অবিহনে কিমান কৰ্ম বিনাশ হ'ব। পৰমাত্মাৰ ভক্তি, এই দান ধৰ্ম নকৰিলে পাছত কি হ'ব? যে নেৰচেতি মানুহৰ পৰা তুমি পশু হ'বা। গদ্ধা বল বনাই, গাধ আৰু গৰুৰ জীৱন আপুনি চাওক। কাৰণ এই দাসৰ জন্ম কৃষক পৰিয়ালত হোৱাৰ বাবে ইয়াৰ সৈতে ভালদৰে পৰিচিত। আমি জন্তুৰে আৰু বিশেষকৈ গৰুৰে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে খেতিত হাল বোৱা হৈছিল। এতিয়া খেতি কৃষকে গৰু লৈ যায় আৰু গৰুবোৰৰ খেতিত 1 ঘণ্টা কাম কৰাৰ পিছতেই ভোক লাগি যায় আৰু পিয়াহ লাগে সিহঁতৰ। কিন্তু গৰম দিনত 6 বজাতে হালত লগোৱা হৈছিল খেতিয়কে, আৰু 1 বজাত সিহঁতক পানী খুওৱা হৈছিল। 1 বজাত অৰ্থাৎ 6 ঘণ্টা 5 ঘণ্টা পাছত পানী খাবলৈ দিয়া হৈছিল, যে খাই লৈ যিমান খাবলৈ আছে। তাৰপিছত সিহঁতক ঘাঁহ দিয়া হয়। এতিয়া যিমান খোৱা, সিহঁতে পানী খাই, ঘাঁহ খাই, আকৌ সন্ধিয়া 7 বজাত সিহঁতক পানী দিয়া হয় আৰু সন্ধিয়া ঘৰত অহাৰ পিছত ঘাঁহ দিয়া হয়, আহাৰ পায়। এতিয়া সিহঁতৰ চকুত পানী, চকুৰ পৰা চকুলো পৰে ভোকত, পিয়াহত, কিন্তু ক'ব নোৱাৰে। আৰু সময়ৰ আগত সিহঁতক পানী দিয়া নহয়, নাকি লগাই, হাতত ৰছী, কৃষকৰ হাতত লাখুটি খেলি মেলি কৰিলে লাঠিৰে কোবাই। গতিকে এনেকুৱা দুৰ্গতি আমি কিয় কৰিলো? সৎ সাধনা নকৰি। যদি আমি ভক্তিও কৰি আছো আৰু শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে সাধনা কৰি আছো, তেন্তে সেয়া ব্যৰ্থ। পুণ্যাত্মাসকল আত্মা কঁপি উঠে এইবোৰ কথা শুনি। এটা গাধৰ পিঠি পজাবা প্ৰয়োগ কৰিছিলে কুমাৰসকলে। পজাবা আৰু এটা
ঠাট্টা লগাইছিলে ইটাৰ কুমাৰসকলে, ইয়াক পাজাবা বোলে। আৰু সেয়া বহুত ওখ, 30 ফুট ওখ হৈ পৰিছিল, কাৰণ আন কোনো ঠাই নাছিল সেই ছাইবোৰ বাহিৰত পেলাবলৈ, যিবোৰ ইন্ধন ইটা বনাবলৈ প্ৰয়োগ কৰিছিল। ইয়াৰ ওপৰতে বনাই গৈছিল, গতিকে সেয়া বহু ওখ হৈছিল। আৰু গাধক তলৰ পৰা কেঁচা ইটা বস্তাত সুমুৱাই পঠোৱা হৈছিল, গাধৰ পিঠিত বস্তা বান্ধি, কঁকালত। আৰু ওপৰত লৈ গৈছিল 40 ফুট ওখত। আৰু তাতে কেঁচা ইটাখিনি নমাইছিল, আৰু লগে লগে পকা ইটাখিনি কঁকালত বান্ধি দি তলপিনে কৰি কঁকালত লাখুটিৰে মাৰিছিল পিছফালৰ পৰা। এতিয়া কঁকালত প্ৰচণ্ড আঘাত। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ শৰীৰত সামান্য আঁচোৰ লাগিলে, হাতত অথবা শৰীৰৰ যিকোনো অংগত, তাতে কাপোৰৰ টুকুৰাও লগাব নোৱাৰি। কাপোৰ লাগিলেও ইমান বিষায়, চকুৰ পৰা পানী পৰে। আৰু আজি সিহঁতে মানৱ জীৱনৰ পৰা গাধৰ জীৱন লাভ কৰিছে, সেই প্ৰাণী ভক্তিহীন। এতিয়া কঁকালত ঘাঁ লৈ আৰু তাৰ ওপৰত ইটাৰে ভৰ্তি বস্তা তুলি দিছে। সি যেতিয়া যায়, ইটাবোৰ লৰচৰ হয়, এনেদৰে ঘঁহনি খায় সেই ঘাঁৰ ওপৰত। আৰু সেই গাধৰ চকুত পানী আহে। নগলে কুমাৰে ভৰিত কোবাই লাঠিৰে। আৰু গোটেই দিনটো তাক ঘাঁহ খাবলৈ দিয়া নহয়। সন্ধিয়া কাম শেষ হোৱাৰ পাছত, সম্পূৰ্ণ কাম শেষ হোৱাৰ পিছত তাক হাবিলৈ পঠিয়াই দিয়ে। এতিয়া পুণ্যাত্মাসকল, আজি আপোনালোকে এই কথা বিশ্বাস নকৰিব। আপোনালোকৰ এয়া বিশ্বাস হোৱা নাই যে আমাৰো দুৰ্গতি এনেকুৱাই হ'ব, কাৰণ আজি আমি নিজৰ মতে কাম কৰিছোঁ, আচৰণ কৰিছোঁ। ঠিক আছে, আজি আমাৰ ওপৰত এই কালৰ 3 গুণৰে প্ৰভাৱ আছে। আমি নিচাত আছোঁ। আৰু যিজন নিচাত আসক্ত থাকে, তাক যিমানেই যি নোকোৱা কিয় যে তোমাৰ ঘৰত চুৰি হৈছে, তোমাৰ ল'ৰাৰ এক্সিডেণ্ট হৈ গৈছে, সি ক'ব আচ্ছা ঠিক আছে, হৈ গ'ল। ইয়াৰ বাহিৰে আৰু আগলৈ নুসুধে যে এয়া কেনেকৈ হ'ল, মৰি গ'ল নে জীয়াই আছে, তাৰ সেই জ্ঞান নাই। तो परमात्मा कहते हैं कबीर, ये माया अटपटी सब गट आन अड़ी, और किस किस न समझाऊं, या कुआ बांग पड़ी। সকলোকে একেধৰণৰে 3টা ইনজেকশ্যন দিছে। কিন্তু পৰমাত্মাৰ কৃপাৰে এই সৎসংগৰ বচনৰ জৰিয়তে আপোনাৰ ওপৰৰ পৰা এওঁলোকৰ প্ৰভাৱ আঁতৰি যাব, প্ৰভাৱ নিষ্ক্ৰিয় হ'ব। আৰু আপোনালোকৰ এই বচন শুনাৰ পিছত কিছু ঘণ্টালৈকেতো মনত অস্থিৰতা হ'ব। আৰু অস্থিৰতাৰ ফলত আপোনালোকে ভক্তি কৰিব, পৰমাত্মাৰ ভজন কৰিব, স্মৰণ কৰিব। ইফালে সিফালে অযথা কাম কৰি সময় বৰবাদ নকৰিব। আৰু যিসকলৰ ওপৰত এতিয়াও প্ৰভাৱ পৰা নাই, তেওঁলোকৰ এতিয়া পানী কম আছে। তেওঁলোকৰ ভিতৰত এতিয়াও ভক্তি সংস্কাৰ সম্পূৰ্ণ হোৱা নাই। গতিকে সেই পানীক লৰচৰ কৰিলেতো আৰু বেছি লেতেৰা হৈ যাব, গোটেই বেয়া হৈ যাব। কিন্তু তেওঁ নিৰাশ হ'ব নালাগে। অধিক ৰূপত সৎসংগ শুনা, স্মৰণ বঢ়াই দিয়া, নিজৰ দান ধৰ্মৰ সম্পূৰ্ণ চেষ্টা কৰা। কিছুদিনৰ পিছত চাবা কেনেকৈ প্ৰভাৱ পৰে, কেনেকুৱা প্ৰভাৱ আপোনাৰ ওপৰত পৰে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, कबीर जिह्वा तो वाहे भली, जो रटे हरि नाम, नहीं तो काट फेंक दियो ये मुख में भलो ना चामे। পৰমাত্মাই আপোনালোকক কিমান ধুনীয়া শৰীৰ দিছে, তাৰপিছত আকৌ জিভা দিলে যে ইমান ভাল ভাষা ক'ব পাৰে। যদি এই জিভাৰ সৎব্যৱহাৰ আছে, তেনেহ'লে পৰমাত্মাৰ চৰ্চা কৰা, তেওঁৰ গুণগান কৰা, তেওঁৰ মহিমাৰ বাণী পঢ়া, কোৱা আৰু স্মৰণ কৰা। এয়াই ইউজ হয়। যদি আমি এইবোৰ নকৰোঁ, তেতিয়াহ'লে আকৌ কয় পাছলৈ পৰমাত্মাই জিভাটো দিব আপোনালোকক, কিন্তু স্বৰ নিদিব। এতিয়া মুখেৰে মাতি ক'ব নোৱাৰিব। যেনেকৈ ধৰক, আজি অলপো যদি ক'ৰবাত আঘাত লাগি যায়, ডক্তৰৰ ওচৰলৈ যাওঁ, পৰিবাৰক জনাওঁ যে মোৰ যন্ত্ৰণা হৈ আছে, লগে লগে উঠাই লৈ যোৱা হয় আৰু শান্তি পাওঁ। আকৌ আমি পশু হৈ যাম, তাৰপিছত আমি ক'ব নোৱাৰিম ক'ত বিষাই আছে। এবাৰ আমাৰ এটা গৰু আছিলে, আৰু যিসকল ভাল হালোৱা আছিলে, কৃষক যিসকল,
তেওঁলোকে সময়ৰ আগত উঠি গৰুবিলাকক লৈ গৈছিল। পথাৰত গৈ তেওঁলোকৰ সূৰ্য উদয় হৈছিল। নিজৰ ঠিক ঠিকনাত গৈ এনেকৈয়ে ৰাতিপুৱা কৃষকে গৰু লৈ গ'ল। তাৰ পথত ক'ৰবাত কিবা এটা গজাল ভৰিত সোমাই গ'ল পিছ ঠেঙত, আৰু সেয়া এন্ধাৰত নেদেখিলে গজালৰ মূৰ আছিলে। গজালটো ইমান দীঘল হৈ আছিল, ইয়াৰ ওপৰৰ টুপিহে কটা আছিলে, আৰু কোনো অকৰ্মণ্যই সেয়া ৰিজেক্ট হোৱাৰ বাবে গলিত পেলাই থৈ দিছিল, আৰু সেয়া গৰুৰ ভৰিত একেবাৰে সোমাই গ'ল। খুৰাৰ মাজত এটা নৰম ঠাই থাকে, আৰু গৰুটো যেতিয়া বেগেৰে গৈ আছিল তেতিয়া ঠিকেই, ভাল স্পীডতে গৈ আছিলে। সেই গৰুটো বেগেৰে যাবলৈ ধৰাত তাৰ ভৰিত গজাল সোমাল আৰু সি লেকুৰিয়াবলৈ ধৰিলে। এতিয়া গাঁৱত আগতে দেশীয় বৈদ্য আছিলে, তেওঁলোকে এইটো কৈছিল যে ভাই গৰুৰ ভৰিৰ শিৰৰ ওপৰত উঠি গৈছিলে, যি কাৰণত সি লেকুৰিয়াই আছে। গতিকে ইয়াৰ এটা এইটোৱে ট্ৰিটমেণ্ট আছিল যে ইয়াত থিয় হৈ থাকিবলৈ নিদিবা। পথাৰত খোজকাঢ়ি থাকিলে ইয়াৰ শিৰ নিজে নিজে ঠিক হৈ যাব, আৰু এনেকুৱা হৈ গৈছিলে। এই দৃষ্টিকোণেৰে কৃষকে সেই গৰুটো গোটেই দিন কাম কৰালে, নৰখালে, নেৰিলে যে আবেলিলৈকে ইয়াৰ শিৰৰ ওপৰত শিৰ উঠাটো ঠিক হৈ যাব। এনেকুৱা নহ'ল। আবেলি সি ঘৰলৈ আহিলে, 3টা ভৰিৰে খোজকাঢ়ি আছিল। ৰাতিপুৱা নুঠিলে, আৰু উঠাব যেতিয়া ধৰিলে তেতিয়া এনেকৈ মুখ মেলি শুই আছিল, চকুৰে পানী ওলাই আছিল, আৰু ভৰি ফুলি গ'ল ওপৰৰ আঁঠুলৈকে। এনেকৈ দেশীয় বৈদ্য আছিলে। তেওঁ আহিলে আৰু ক'বলৈ ধৰিলে যে তাৰ ভৰিৰ ওপৰত বাট আহি গ'ল। এতিয়া শিলত লাগি গজালটো আৰু ভিতৰলৈ সোমাই গ'ল। ইয়াৰ ওপৰততো মাটি লাগি গ'ল, আৰু ফুলি গ'ল গোটেই ভৰিখন ৰাতিপুৱালৈকে। গতিকে গজালটো সোমাই গ'ল খুৰাত, আৰু ট্ৰিটমেণ্ট আঁঠুত। এতিয়া ইয়াৰ আঁঠুত ঔষধি কাপোৰ বান্ধি দিলে, আৰু আঘাত পালে, গজাল সোমালে, বিষালে সেই খুৰাত। এতিয়া এই মুখেৰেও ক'ব নোৱাৰে। সেই অকৰ্মণ্য প্ৰাণী যি মনুষ্য জীৱনত থাকোঁতে আজে বাজে কথা কৈছিল আৰু ভবাই নাছিল যে এনেকুৱা দুৰ্গতি হ'ব তাৰ। গতিকে পুণ্যাত্মাসকল, প্ৰথমতে আমিও এনেকুৱাই আছিলোঁ। এই ঘটনাবোৰো হৈছিল, কিন্তু প্ৰভাৱ পৰা নাছিল পৰমাত্মাৰ কৃপাৰে। এতিয়া এইবোৰ হৃদয়ত লাগে। এই কথাবিলাক আমাৰ ওপৰত যি নিচা আছিল, সেই কালৰ অজ্ঞানৰ 3 গুণৰ সেইবোৰ কম হ'ল, আৰু এইবোৰ কথা এতিয়া টোপনি আহিবলৈ নিদিয়ে। যেতিয়া এই ঘটনাবোৰ মনত পৰে, আকৌ এই কথাবোৰ মনত পেলালে স্মৰণ বেছিকৈ হয়, আন আজে বাজে কথাবোৰৰ পৰা আঁতৰি যায়। চুৰি, প্ৰবঞ্চনা, অভদ্ৰামী, ঘোষ এইবোৰৰ পৰা মানুহৰ হাত নিজে নিজেই কোচ খায়। কিন্তু এই প্ৰভাৱ খন্তেক সময়ৰ বাবে থাকে। ভাল আত্মাসকলৰ তেওঁলোকৰ 1 দিন 2 দিন 10 দিন থাকিব, আৰু আকৌ বাৰে বাৰে এইবোৰ জ্ঞান শুনিলে, ভিতৰত ভক্তিৰ প্ৰৱেশ হৈ গ'লে, তেতিয়া সেই বেদনা আপোনাৰ সদায়ৰ বাবে মনত থাকিব, আৰু আপুনি বেয়া কাম নকৰিব। ভক্তিত কেতিয়াও এলাহ নকৰিব। সৎসংগত অহাৰ বাবে অৰুচি আপোনাৰ নহয়। এই এণ্টিবায়'টিক আপোনালোকক এই কাৰণে খুওৱা হয়। और फिर क्या बताते हैं, नर से तीतू पशुआ की जय, गद्दा बैल बनाई, ये 56 भोग कहाँ मन बोरे, कि तो कुरडी चरने जाई। তাৰপিছত কি হ'ব? प्रेत शिला पे जा विराजे, पितरों पिंड भराई, बहुत श्राद्ध खान को आए, काग भये कलिमाही। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই সকলো ধৰণৰ নিৰ্ণয় দি আছে আমাক, যে অজ্ঞানী মূৰ্খ ঋষি সন্তসকলে প্ৰথমে আমাৰ পূৰ্বপুৰুষসকলক ভূত বনাই দিলে। কাৰণ গীতাৰ অধ্যায় নম্বৰ 9 শ্লোক নম্বৰ 30ত ক'লে যে যিসকলে দেৱতাসকলৰ পূজা কৰে তেওঁলোক দেৱতাৰ ওচৰলৈ গুচি যায়। যেনে ধৰক বিষ্ণুদেৱৰ পূজা কৰোঁতাসকলে বিষ্ণু লোকত, শিৱৰ পূজা কৰোঁতাসকলে শিৱলোকত, যিসকলে প্ৰেতক পূজা কৰে প্ৰেত হৈ যায়, আৰু যিসকলে ভূতৰ পূজা কৰে ভূত হৈ যায়। এতিয়া শ্ৰাদ্ধ কৰা, প্ৰেতক পূজা কৰা এই সকলোবোৰ শাস্ত্ৰ বিৰুদ্ধ সাধনা।
শ্ৰাদ্ধ কৰা ভূতসকলৰ পূজা প্ৰেতক পূজা কৰা হয়। इससे आप क्या बनोगे, पितर या भूत बनोगे। अब परमात्मा कहते हैं राम रमय सो राम है, देव रमय सो देव, और भूत रमय सो भूत बनेगा, और समझो ज्ञान सुरभेव। গতিকে ইয়াত কি ক'লে যে প্ৰেত চলা প্ৰজা বিৰাজে তেতৰ পিণ্ড বৰাই, ভূত হৈ প্ৰেত শিলাত গৈ বহিল। আৰু তাৰপিছত প্ৰেতক আপোনাৰ পিণ্ড দিয়া হয়, আৰু পিণ্ড যেতিয়া দিয়া হৈ গ'ল শ্ৰাদ্ধ কৰা হয়। শ্ৰাদ্ধ হৈ যোৱাৰ পিছত কি কৈছে, তোমাৰ পিতৃ ইয়াতে আপোনাৰ ঘৰত বিদ্যমান হৈ আছে। আপুনি নিজৰ পিতৃৰ ভোগৰ বাবে ওপৰত কিছু আহাৰ থৈ দিয়ক। এতিয়া চাদত আহাৰ ৰাখি দিয়ে, যিবোৰ পণ্ডিতে বনাই যিদিনাখন শ্ৰাদ্ধ হয় ওপৰত থৈ দিয়া হয়। তাৰপিছত কাউৰী আহে, কাউৰী বৰ চতুৰ হয়, সকলো চৰাইতকৈ বেগেৰে আহিব পাৰে, আৰু আহিয়ে সেই কাউৰীয়ে শ্ৰাদ্ধৰ অন্নখিনি খায়। আৰু সেই গুৰুদেৱে কয়, চোৱা তোমাৰ দেউতাৰ ভোগ লাগিল। হ'ব পাৰে তেওঁ কাউৰী হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, যেতিয়া পিতৃৰ মৃত্যু হৈ যায় তাৰপিছত তেওঁ কি কৰে, 13 দিনীয়া সকাম পাবা। কোন গুৰুৱে কয় 13 দিনীয়া পাতক বুলি? 13 দিনেও পাতি দিলে। তাৰপিছত এনেকে ক'ব, প্ৰথমেতো বহুত বেয়া ছিষ্টেম আছিলে, প্ৰতি মাহত প্ৰত্যেক মাহতেই তেওঁৰ মাহেকীয়া পাতক, পণ্ডিত আহে আৰু ধুনীয়াকৈ বনাই মেলি নিজৰ পেট ভৰাই খাই গুচি যায়, আৰু কয় তোমাৰ মাহ সম্পূৰ্ণ হ'ল। আকৌ বছৰেকীয়া শ্ৰাদ্ধ কৰক, 1 বছৰলৈ এনেকৈ, আকৌ বছৰেকীয়াৰ দিনত বছৰেকীয়া শ্ৰাদ্ধ, আকৌ বছৰেকীয়াৰ পিছত ক'ব তেওঁৰ শ্ৰাদ্ধ আৰম্ভ কৰি দিয়ক। বছৰত এবাৰ যি তিথিত তেওঁৰ মৃত্যু হ'ল, গতিকে আহিন মাহত 16 দিন চিলেক্ট কৰি লয়। সেই 16 দিনত যিটো তিথিত মৰিলে সেইদিনাখন আকৌ সেই ক্ৰিয়া কৰক। এতিয়া পুণ্যাত্মাসকল, তাৰপিছত আকৌ কয় যে পিণ্ড দি আহা, তোমাৰ দেউতাৰ গতি লাগিব। মৃত্যুৰ পিছত কয় যে তোমাৰ দেউতাৰ অস্থিক উঠাই ফুলক আৰু গংগাত প্ৰবাহিত কৰি আহা বিধিমতে তাৰ ব্ৰাহ্মণসকলৰ দ্বাৰা। তোমাৰ দেউতাৰ গতি লাগিব। প্ৰথমে ফুল উঠালে, সেইটোৰে গতি কৰোৱালে গংগাত গৈ। তাৰপিছত পূৰ্বপুৰুষৰ নামত পিণ্ড দিলে, গতি হ'ল। এতিয়া এনেকৈ ক'লে শ্ৰাদ্ধ কৰক ওপৰৰ চাদত, তোমাৰ দেউতাৰ নামত ভোগ দি আহা। আৰু কাউৰীয়ে আহি খালে, ক'লে দেখিছা তোমাৰ দেউতা কাউৰী হৈ গ'ল আৰু লাগি গ'ল ভোগ তেওঁৰ। কি আচৰিত কথা। ক'ৰ পৰা গতি কৰিবলৈ বিচাৰিছিলা তেওঁ দুৰ্গতি কৰোৱাই থৈ দিলে, দেউতাক কাউৰী বনাই দিলে। এবাৰ আদৰণীয় গৰীবদাস চাহেবদেৱ এক কৃষক পৰিয়ালত তেওঁৰ জন্ম হৈছিলে, আৰু তাৰ সহজ সৰল মানুহে এনেও কম বিশ্বাস কৰিছিলে সেই সময়ত মালিকৰ বাণীবোৰক, কাৰণ সকলোৰে আন উপাসনা আছিলে আৰু অশিক্ষিত আছিলে। গতিকে এজন 10-20 জন যিমানেই তেওঁ যোগাযোগত আহিছিলে, তেওঁলোকক এজন ভগতক ক'লে যে তুমি কিয় কালি অহা নাছিলা? কাৰণ তেওঁ ডেইলি গৈছিলে দৰ্শন কৰিবলৈ, গাঁৱৰে আছিল। তেওঁ ক'বলৈ ধৰিলে, গুৰুদেৱ কালি মোৰ মাৰ শ্ৰাদ্ধ আছিল। হয় নেকি? কি কৰিলা? যে পণ্ডিত আহিছিল তেওঁ ভোজ বনালে আৰু কাউৰী হৈ যোৱা মোৰ মাক ভোক লগাই দিলে, ওপৰত কাউৰীক খোৱালে। আৰু কালিও আহিব নোৱাৰিম গুৰুদেৱ, মই কালি মোৰ দেউতাৰ শ্ৰাদ্ধ আছে। গৰীবদাসদেৱে সদায় কৈছিল যে হাই এইবোৰত একো নাই, এইবোৰ শ্ৰাদ্ধ নকৰিবা। কিন্তু সমাজৰ ইমান প্ৰভাৱত চাপত গুৰুসকলৰ বচনত বিশ্বাস কম কৰা হয়। যি নহওক পিছদিনাখন তেওঁৰ দেউতাকৰ শ্ৰাদ্ধ আছে, ক'লে ঠিক আছে। গৰীবদাসদেৱে ক'বলৈ ধৰিলে যে এটা কাম কৰিবা তুমি, কালি যেতিয়া তোমাৰ দেউতাক ভোগ প্ৰদান কৰিব সেই পণ্ডিতে শ্ৰাদ্ধ হোৱাৰ পিছত, আকৌ এনেকুৱা কৰিবা যে 2জন ব্যক্তিৰ খাদ্য তুমি লৈ আহিবা। ক'লে হ'ব। তেওঁ ভাবিলে যে হয়তো গুৰুদেৱেও খাব আৰু ভগাইও দিব প্ৰসাদ ৰূপে। এতিয়া তেওঁৰ মাকৰ প্ৰথম দিনাই হৈ গ'ল, দেউতাকৰ পিছদিনাখন কৰিবলগীয়া আছিল। তেন্তে পুৰোহিতে যেতিয়া গোটেই ক্ৰিয়া কৰিলে আৰু চাদত কাউৰীক ভোগ লগাই দিলে দেউতাকক, তাৰপিছত 2জন মানুহৰ আহাৰ লৈ সেই বালক, সেই ব্যক্তি
গুৰু গৰীবদাসদেৱৰ ওচৰলৈ আহিল চোৰাণী। তাৰেই আছিল সেই গাঁৱৰে। ক'বলৈ ধৰিলে, লওক গুৰুদেৱ, আপুনি 2জন মানুহৰ ভোজন বিচাৰিছিলে। গৰীবদাসদেৱে ক'লে, ব'লা মোৰ লগত ব'লা। এতিয়া সি আহাৰ লৈ তেওঁৰ পিছে পিছে পথাৰলৈ গুচি গ'ল, তেওঁৰে পথাৰলৈ। গৰীবদাসদেৱে লৈ গ'ল, তাত এটা সৰু পুখুৰী আছিলে। পথাৰৰ মাজত সৰু পুখুৰীৰ দৰে বনোৱা হৈছিলে পশুবোৰক পানী খুৱাবলৈ। এইবোৰক পানী ডোঙা বুলি কোৱা হৈছিলে, পানী ডোঙা। আৰু ইয়াৰ ওচৰে পাজৰে জাকে জাকে গৈছিল, ঘাঁহ বন হৈ গৈছিল। আৰু এইবোৰৰ মাজত শহাপহু আদি পশুবোৰ লুকাই থাকিছিল। পানী তাতে পান কৰিছিলে আৰু তাতে নিজৰ সপৰিয়ালে থাকিছিল। সেই পানী ডোঙাৰ পৰা, সেই পুখুৰীৰ পৰা 100 ফুট দূৰত বহিলে গৰীবদাসদেৱ আৰু তেওঁক ক'লে যে, ভাই, এই ভোজনখিনি খোলা কাপোৰত বান্ধি ৰখা হৈছিল। আৰু মাত লগালে তেওঁৰ মাতৃ আৰু পিতৃৰ নাম লৈ। যি নামেই আছিলে তেওঁৰ তেনেকৈ মাতিবলৈ ধৰিলে যে, আহক। যেনেকৈ পিতৃৰ নাম জন্দু আৰু মাতৃৰ নাম ভাতেৰী, যে জন্দু আৰু ভাতেৰী আহক, তোমাৰ পুত্ৰই আহাৰ আনিছে, আহাৰ খাই লোৱা। এটা শিয়াল আৰু শিয়ালী, সেই দুয়োটা দৌৰি আহিল আৰু তাতে থিয় হ'ল। এতিয়া গৰীবদাসদেৱে ক'লে, পুত্ৰ, এওঁ তোমাৰ মা আৰু এওঁ তোমাৰ দেউতা, এওঁলোকক আহাৰ খুওৱা। সি আহাৰ থৈ দিলে, সিহঁতে 1 মিনিটতে খাই পেলালে। সেইবোৰ লীলা আছিলে মালিকৰ। এতিয়া তেওঁক বুজালে আৰু তেওঁ বুজি পালে যে সিহঁত তেওঁৰ মা দেউতাক। এতিয়া কিমান দিনলৈ খুৱাবা সিহঁতক? তুমি সিহঁতক এৰি দিয়া আৰু নিজৰ কৰ্মফলৰ ওপৰত মনোযোগ দিয়া। আৰু তুমিও পিছত সেই গিদ্দৰীয়ে হবা যদি এনে ক্ৰিয়া কৰি থাকা তুমি। তেতিয়া সেই ব্যক্তিজনৰ একেবাৰে সেই श्रद्धा बन गई कि हे भगवान, हम तो सचमुच गलती कर रहे हैं। पंडित जी तो कहे था तेरे माता पिता छक गए, ये तो भूखे पड़े भाई। अब क्या बताते हैं, रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। अपने लला के बाल उतरवावे, देख के चीना लग जइया। अपने लला के बाल उतरवावे, देख के चीना लग जइया। एक बकरी का बच्चा लेके उसका गला कटैया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। এতিয়া আগতেতো বহুত বেয়া অৱস্থা আছিলে। এতিয়া ইমান কৰিবলৈ ধৰিলে যে যেনেকৈ গুৰগাঁৱৰ ৱালীত গৈছিলে চুলি কটাবলৈ, নৱজাত শিশু, ল'ৰা হওক বা ছোৱালী, তাতে গৈছিলে। আগতে প্ৰথম চলি তাতে গৈ নিবেদন কৰি আহিছিল দুৰ্গা মাক, সেই গুৰগাঁৱৰ মাতৃ। আৰু তাতে বৃদ্ধসকলে নিজৰ পুত্ৰ বোৱাৰীসকলক লৈ গৈছিলে, লগত সৰু নাতি। তাতে গৈ কৈছিলে, নাপিতসকলেও আছিলে তাত চুলি কাটিবৰ বাবে। আৰু নাপিতক কৈছিলে, লোৱা নাপিত, চুলি কাটি দিয়া, মাত দান দিন। এতিয়া সেই কেঁচিখনেৰে কচকৈ কাটিব ধৰিলে। আগৰ দিনত কেঁচিবোৰ ইমান দীঘল দীঘল আছিলে। এতিয়া বুঢ়ীজনীয়ে ক'লে, হে নাপিত, চাবা মোৰ নাতিৰ কেঁচা মূৰ হয়, কেঁচি যাতে লাগি নাযায়, সাৱধানে, ভালদৰে সাৱধানে কৰা। एक बकरी का बच्चा लेके उसका गला कटैया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। এতিয়া আগতেতো বহুত বেয়া অৱস্থা আছিলে। এতিয়া ইমান কৰিবলৈ ধৰিলে যে যেনেকৈ গুৰগাঁৱৰ মাতাৰ মন্দিৰত গৈছিলে চুলি কটাবলৈ, নৱজাত শিশু, ল'ৰা হওক বা ছোৱালী, তাতে গৈছিলে। আগতে প্ৰথম চলি তাতে গৈ নিবেদন কৰি আহিছিল দুৰ্গা মাক, সেই গুৰগাঁৱৰ মাতৃ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ।
ছাৰ কি নাম আপোনাৰ? মোৰ নাম ডক্টৰ সুজিত কুমাৰ হয় ছাৰ। সুজিত আপুনি ক'ৰ পৰা আহিছে? মই বিহাৰৰ বাসিন্দা, ঔৰংগা জিলা গৌৰ থানাৰ হয়। সুজিত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 জুনত লৈছিলোঁ 2018। সুজিত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কি ভক্তি সাধনা কৰিছিলে? ছাৰ এনে দেৱী দেৱতা আৰু পাথৰক পূজা কৰিছিলোঁ আৰু যোগ ইত্যাদি কৰাৰ কাৰণে আৰ্য সমাজৰ যি আপোনাৰ বাবা ৰামদেৱ যে আছে তেওঁৰ য়োগা কৰিছিলোঁ। তেওঁ ওম মন্ত্ৰৰ উচ্চাৰণ কৰিবলৈ কৈছিলে। যোগ কৰাৰ সময়ত তাৰেই উচ্চাৰণ কৰিছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হোৱাৰ বহুত ডাঙৰ কাৰণ আছে। মোৰ কাৰণটো হৈ গ'ল যে মই যোগ কৰিছিলোঁ কিন্তু লগতে নিচাও কৰিছিলোঁ। আৰু মই যদিও ডক্টৰ হোৱাৰ পিছতো মাংস খাইছিলোঁ, মদ খাইছিলোঁ আৰু বহুত কিবা কিবি বেয়া কামো কৰিছিলোঁ। আৰু মই ভক্তি কৰাৰ পাছতো মোৰ মনত কিবা কিবি প্ৰশ্ন আহি আছিলে, কিবা কিবি কুৱেশ্যন আহি আছিলে যে মই শান্তি কিয় পোৱা নাই, ঘৰত কিয় ইমান সমস্যা, কাজিয়া হৈছিলে, মই বেয়া বেয়া শব্দও কৈছিলোঁ। মোৰ এনেকুৱা লাগিছিল যে পৃথিৱীত আন কোনো ৰাস্তাই নাই কাৰো লগতে। এই সময়তে কি হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি শিষ্য তেওঁ দৃঢ় ভক্ত আছিলে। তেওঁ মোক ক'লে যে আপুনি ইমান বেয়া কাম কৰে, আপুনি ইমান ভাল মানুহ, আপুনি এজন ডক্টৰ হৈও ইমান বেয়া কাম কৰি আছে, গতিকে মই আপোনাক ভাল মানুহ বুলি নাভাবোঁ। তেতিয়া মই ক'লোঁ যে কিবা ৰাস্তা আছে যদি কওক। তেওঁ তেতিয়া এটা পথ দেখুৱালে যে আপুনি মোৰ লগত ব'লক, এঠাইলৈ লৈ যাম মই আপোনাক। তালৈ যোৱাৰ পিছত সেইদিনা প্ৰকট দিৱস, কবিৰ চাহেবৰ প্ৰকট দিৱস আছিল। তাৰপিছত মই তালৈ গ'লোঁ। আগতেও হাৰিয়ানালৈ গৈছিলোঁ, কেইবাদিনো থাকিছিলোঁ। দিল্লীতো মই কেইবাদিনো থাকিছিলোঁ, কেইবা বছৰো। তাত এটা মই বহুত ধুনীয়া বস্তু দেখিবলৈ পালোঁ যে ইমান মানুহ আহিছে, লাখৰ সংখ্যাত মানুহ আছিলে, কিন্তু তাত মই এজনো বিড়ি চিগাৰেট খোৱা মানুহ নেদেখিলোঁ। মই আগতে চিগাৰেট খাইছিলোঁ, তম্বাকু খাইছিলোঁ। মই বিচাৰি আছিলোঁ ক'ৰবাত চিগাৰেট, ক'ৰবাত তম্বাকু পাওঁ নেকি, কিন্তু ক'তো নাপালোঁ। মই বহুত চিন্তাত পৰিছিলোঁ। মই ভাবিলোঁ যে ইমান মানুহ আছে আৰু বিশেষকৈ হাৰিয়ানা মানুহেতো হুক্কা খায়, ইয়াত বিড়ি চিগাৰেটো পোৱা নাই, নিশ্চয় এওঁলোকৰ মাজত কিবা কথা আছে। তাৰপিছত মই ভিতৰলৈ গ'লোঁ। বহুতকেইখন গেট লগোৱা আছিলে, গেট নম্বৰ 1, 2, 3, 4 এনেকুৱাকৈ লগোৱা আছিলে। গেটৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছত দেখিলোঁ যে তাত বহুত মানুহে খানা খাই আছে। তাত খানা খাই আছিলে আৰু আমাৰ তাত যদি 4-5জন মানুহে খানা খায় বিয়া, ফাংচন অথবা আন কিবা কাৰ্যত, তেতিয়া পাতবোৰ য'ত ত'ত পেলায়, গিলাচবোৰ য'ত ত'ত পেলায়, খোৱা বস্তু পৰি থাকে। কিন্তু তাত ইমান মানুহে খানা খাই আছিলে, কিন্তু ক'তোৱে লেতেৰা দেখিবলৈ নাপালোঁ। তেতিয়া মই ভাবিলোঁ যে ইয়াত কেনেকুৱা ধৰণৰ মানুহ থাকে। তাৰপিছত মই সুধিলোঁ যে নাম উপদেশ ক'ত লোৱা হয়, ময়ো এওঁলোকৰ লগত সেৱা কৰিবলৈ আৰম্ভ কৰিম য'ত মানুহে সেৱা কৰি আছিলে। বিশেষ মোৰ এইটো লাগিল যে এনেতো মই বহুত ধৰ্মগুৰুৰ সৎসংগ শুনিছিলোঁ, যেনে ধৰক দেৱকীনন্দন ঠাকুৰৰ সৎসংগ শুনিছিলোঁ, এয়া ধৰক জয়া কিশোৰীৰ শুনিছিলোঁ, চিত্ৰলেখাৰ শুনিছিলোঁ, আপোনাৰ হেমলতা শাস্ত্ৰীৰ শুনিছিলোঁ, সকলোৰে সৎসংগ শুনিছিলোঁ। টিভিত সদায় সৎসংগ শুনিছিলোঁ। মই এনেকুৱা মানুহ আছিলোঁ, এদিনো সৎসংগ নুশুনাকৈ নাথাকিছিলোঁ। কিন্তু তাত এটা বিশেষ কথা লক্ষ্য কৰিছিলোঁ, তেওঁলোকে কৈছিলে যে সকলোতে ৰাম আছে, কিন্তু তাত মই নিজ চকুৰেহে দেখিলোঁ তাততো সকলোতে ৰাম বুলি কোৱা হৈ আছে। পানী দিলেও কয় ৰাম বুলি, ভাত দিলেও কয় ৰাম বুলি, ৰুটি দিলে কয় ফুলকা ৰাম, এনেকৈ কৈ থকা হৈছে। তেতিয়া মই ভাবিলোঁ যে ৰামটো এনেদৰেহে মাতিব লাগে, সকলোতে ৰামটো ইয়াত আছে, আমি ক'ত বিচাৰি আছিলোঁ, ৰামটো ইয়াত আছে। সেই সময়ত বৰষুণ বহুত দি আছিলে, কিন্তু মই ৰ'ব পৰা নাছিলোঁ। তেতিয়া মই ভাবিলোঁ যে হয় এওঁলোকৰ লগতে ময়ো যোগ দিওঁ, ময়ো শুশ্ৰূষা কৰোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ। নাম উপদেশ লৈ পিছত ভক্তি কৰা আৰম্ভ কৰিলোঁ। সুজিত, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ছাৰ, লাভ যদি গণোৱা আৰম্ভ কৰোঁ তেতিয়াহ'লে 24 ঘণ্টা নহয় 72 ঘণ্টা পাৰ হৈ যাব। বহুত লাভ পালোঁ, আজিলৈকে পাই আছোঁ। মই বিশেষ লাভ কিছুমান আপোনাক ক'ব বিচাৰিম। আটাইতকৈ ডাঙৰ লাভ এইটো পালোঁ যে মোৰ যি পত্নী আছে, মোৰ ল'ৰাটো জন্মৰ সময়ত এটা ডাঙৰ অপাৰেশ্যন হৈছিলে। ডাঙৰ অপাৰেশ্যনটো হোৱাৰ 2-3 দিন পিছত তাইক খোজকাঢ়িবলৈ বাহিৰলৈ পঠাই দিছিলোঁ যে অলপ বাহিৰৰ পৰা খোজকাঢ়ি আহা। গতিকে তাইক খোজকঢ়াবলৈ লৈ যোৱা হ'ল। তাইৰ মাক আছিলে, ভনীয়েক আছিলে। কিন্তু যেতিয়া উভতি আহিলে, বিচনা পোৱাৰ আগতে মাথা ঘূৰাই পৰি গ'ল। পৰাৰ পাছত কথা কোৱা বন্ধ কৰি দিলে। কথা বন্ধ হোৱাৰ পিছত তেতিয়া মোক চিঞৰি ক'ব ধৰিলে, তাইৰ মাক আৰু মোৰ মাও আছিলে, ক'লে চোৱাচোন তাই একোৱে মাত দিয়া নাই। তেতিয়া মই ভাবিলোঁ চাই লওঁ। চোৱাত দেখিলোঁ যে BP একেবাৰে ডাউন হৈ গ'ল, একেবাৰে 0 হৈ গ'ল। পালচো পোৱা নাছিলোঁ, চকুৰ পতাও বন্ধ হৈ গৈছিলে। মই বহুত ভয় খাবলৈ ধৰিলোঁ। তেতিয়া মোৰ চাৰ্কেলৰ যি ডক্টৰ আছিলে, মোৰ ছিনিয়ৰ ডক্টৰ সকলোকে ফোন কৰিলোঁ
সকলোৱে এজন এজনকৈ আহিব ধৰিলে। সেই ডক্তৰ আহি মোৰ পত্নীৰ নখ চাইছিলে আৰু এনেদৰে চাই আৰু বাহিৰলৈ যোৱা গেটেৰে ওলাই গৈছিলে। যেতিয়া এনেদৰে ওলাই যাব ধৰিলে মোৰ সন্দেহ হৈছিলে যে এওঁলোকে মোক একো কিয় ক'ব খোজা নাই, যে মই কি কৰিব লাগিব, অক্সিজেনে দিব লাগিব নে কি কৰিব লাগিবনো। ইনজেকশ্যন ঔষধৰো একো পৰামৰ্শ দিয়া নাই। আৰু আন ডক্তৰক যেতিয়া মাতিছোঁ তেওঁলোকে আচলতে বাহিৰত গৈহে কথা পাতি আছিলে। ঠিক আছে, তেওঁলোকৰ চেহেৰাৰ পৰা তেওঁলোকৰ এক্টিভিটিৰ পৰা এইটো ভাৱ হৈছিলে যে তাই আৰু নাই। ছাৰ মই কান্দিব ধৰিছিলোঁ। কান্দি কান্দি মই ভাবিলোঁ যে তাই আৰু নাবাচিব। এম্বুলেঞ্চক যেতিয়া ফোন কৰিলোঁ মোৰ ক্লিনিকলৈ এম্বুলেঞ্চ আহি থিয় হ'ল। এম্বুলেঞ্চ অহাৰ পাছত এজন ডাক্তৰে ক'লে যে তাইক সোনকালে ভিতৰত বহোৱা। ইমানতে যেতিয়া মায়ে গৈ তাইক চালে তেওঁৰো বিশ্বাস হ'ল যে আৰু নাই। তেতিয়া মায়ে ক'লে যে পুত্ৰ এবাৰ গুৰুদেৱক মনত পেলোৱা। তেতিয়া মই সন্ত ৰামপাল দেৱক মনত পেলালোঁ, গুৰুদেৱক মনত পেলালোঁ, যাৰ পৰা নাম উপদেশ লৈছিলোঁ। আমাক অমৃত জল দিয়া হয়, সেই অমৃত জল যে দিছিলে সেয়া মই দিলোঁ। কি ক'ম ছাৰ, ইমান ডাঙৰ চমৎকাৰ মই জীৱনত কেতিয়াও দেখা নাই। ইমান ডাঙৰ চমৎকাৰ হৈছিলে, কিয়নো মই ট্ৰিটমেণ্ট বহুত দিনৰ পৰা কৰাই আছিলোঁ, কিন্তু এনেকুৱা চমৎকাৰ কেতিয়াও দেখা নাই। ঔষধেও কৰিব পৰা নাছিলে। অমৃত জল দিয়াৰ পিছতেই মুখ আনকি ভালকৈ খোলাও নাছিলে, একেবাৰে বন্ধ আছিলে মুখখন জোৰকৈ খুলিলোঁ, তাত অমৃত জল দিলোঁ। কিবাকৈ আধা ঢাকনমানহে দিয়া গৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ যি চৰণা অমৃত আছিলে, যি অমৃত আছিলে, অমৃত জল বুলি কয়, সেই দিয়াৰ পিছত কিনো ক'ম ছাৰ, যে 1 মিনিটো হোৱা নাছিলে চকু খুলি দিলে। চকু খুলিলে আৰু চকুৰ খোলাৰ পাছত তাই সুধিলে যে ইমান ভিৰ কিয় হৈছেনো, ইমান ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত ভগতদেৱ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ বাবে। যদি সন্ত ৰামপালদেৱ মহাৰাজ নাথাকিল হয়, তেওঁৰ শৰণত যদি নাথাকিলোঁ হয়, তেন্তে মোৰ পত্নী জীৱিত নাথাকিল হয়। আৰু দ্বিতীয় লাভটো মই পালোঁ যে মোৰ যে বেমাৰ আছিলে, আজি যে মোক ইমান হেল্ডি দেখি আছে, ইমান সুস্থ দেখি আছে, সম্পূৰ্ণ সুস্থ। মই বহুবাৰ ব্লাড ডনেট কৰিছোঁ, বহুত ৰক্তদান কৰিছিলোঁ, মই বহুত কৰিছিলোঁ। কিন্তু তাৰ আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে কিনো ক'ম, টেষ্ট দিয়াটো দূৰৰে কথা, মূৰ ঘূৰোৱা, অচেতন হোৱা, ভৰি হাতে টানি ধৰা, আৰু মোৰ সদায় ব্লাডৰ নাটনি হৈছিলে। মোৰ মূৰত বিষ আছিলে, মই সদায় খঙতেই আছিলোঁ। অলপ কিবা ক'লে মই উল্টা ফুল্টা কৈ দিছিলোঁ। একেবাৰে ক্ষীণ আছিলোঁ মই, মানে বেমাৰীৰ দৰে দেখা হৈছিল। কিন্তু যেতিয়াৰ পৰা পৰমাত্মাৰ শৰণলৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা সকলো বেয়া এৰা খালে। আৰু তাৰপিছত যে মই দালি ৰুটি খাবলৈ আৰম্ভ কৰিলোঁ, সদায় আজি মই আগতকৈ বেছি সুস্থ। মোৰ যে বেমাৰ আছিলে মূৰৰ বিষ, অলপ যদি কিতাপ পঢ়োঁ তেনেহ'লে মোৰ মূৰত বিষ হোৱা আৰম্ভ কৰিছিলে। ইয়াৰ চিকিৎসাৰ বাবে মই দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিটেললৈ গৈছিলোঁ। তাতে মোৰ এজন পেহা আছে ডক্তৰ, তেওঁ ক'লে যে তুমি ইয়ালৈ আহা। গতিকে মই তালৈ গ'লোঁ। তাত 1.5 ঘণ্টা 2 ঘণ্টা মোক হিষ্ট্ৰী সুধিলে, কি কৰিছিলোঁ, কি কৰা নাছিলোঁ, কি খাইছিলোঁ। ইমানখিনি কৰাৰ পাছত মোক মাত্ৰ 2টা ঔষধেই দিছিলে। যেতিয়া 2টাহে ঔষধ দিলে মোৰ এনেকুৱা লাগিল যে ইমানখিনি হিষ্ট্ৰী সুধিলে মাত্ৰ 2টাহে ঔষধ দিলে, সৰু ঔষধ দিলে। মোৰ বিশ্বাস হোৱা নাছিল যে এইটোৰে ঠিক হ'ব, আৰু সঁচাকৈ ভাল নহ'ল। কিন্তু পৰমাত্মাৰ শৰণলৈ যেতিয়াই আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ, সেই বেমাৰ অট'মেটিক বিনা ঔষধেৰে ঠিক হৈ গ'ল। আৰু তৃতীয় লাভ এইটো হ'ল যে মোৰ এজন যি সন্তান আছে, যিটো ডাঙৰ অপাৰেশ্যনৰ বাবে জন্ম হৈছিল মোৰ পত্নীৰ, গতিকে মোৰ ল'ৰাটোৰ প্ৰায় 1.5 বছৰ বয়স হৈছিলে। সি খোজকাঢ়িব পৰা নাছিল। তাৰপিছত ডক্টৰে কৈছিলে, তেতিয়া গয়াত ডক্টৰ সন্দীপ কুমাৰ তাত দেখাইছিলোঁ, যে তাক প্লাষ্টাৰ কৰাব লাগিব। তাৰ ভৰিখন অকণমান টেৰা আছিলে। আৰু এজন ডক্টৰক দেখুৱালোঁ, নিউৰলজিকেল ডক্টৰ আছিলে। তেতিয়া তেওঁ ক'লে যে ইয়াৰ ব্ৰেইনত ক'ৰবাত হীৰা চেপা খাই আছে, ফলিক এচিডৰ নাটনিৰ বাবে ইয়াৰ ৰাইট যি ব্ৰেইন আছে তাত অসুবিধা হৈছে। সি খোজকাঢ়িব পাৰিব, কিন্তু বহুত দিন লাগিব, কিন্তু সম্পূৰ্ণ খোজকাঢ়িব নোৱাৰিব। গতিকে এনেকৈ তাৰপিছত মই কি কৰিলোঁ, কিছুমান আয়ুৰ্বেদিক ঔষধ ল'লোঁ ইফাল সিফালৰ পৰা, নিজৰ মতে ঔষধ দিলোঁ তাক, ঠিক আছে। কিন্তু সি সম্পূৰ্ণ ভাল পোৱা নাছিলে, সি খোজকাঢ়িব পৰা নাছিলে। সেইবাবে তাৰপিছত মই পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। পৰমাত্মাক প্ৰাৰ্থনা সন্ত ৰামপালদেৱ মহাৰাজক জনোৱাৰ পিছত কি হ'ল, কিছুদিনৰ পিছত কি দেখিলোঁ যে মোৰ ল'ৰাটো থিয় হ'ব ধৰিলে, আৰু সি ভৰিত ভৰ দিব ধৰিলে। সি এতিয়া জঁপিয়াই ফুৰিব পাৰে। মোৰ লগত আহিছে আজি সি ভগতদেৱ। আৰু তৃতীয় লাভ কি হ'ল যে সি যেতিয়া খোজকাঢ়িবলৈ আৰম্ভ কৰিলে, এদিন আমি খানা খাই আছিলোঁ, মোৰ পত্নীয়ে খানা দি আছিলে মোক। তেতিয়া কাষতে এটা কাঁচৰ গিলাচ ৰখা আছিলে, ডাঙৰ কাঁচৰ গিলাচ আছিল। মোৰ ল'ৰাটোৱে খোজকাঢ়ি গৈ আৰু সেই কাঁচৰ গিলাচটোত পৰিল। তেতিয়া কি হ'ল, সেই কাঁচৰ গিলাচটো ভাঙি গ'ল, একেবাৰে ভাঙি গ'ল। ভঙাৰ পিছত তাৰ পৰা 3টামান জোঙা কোণ ওলাই আছিল কাঁচৰ গিলাচটোৰ। প্ৰথমবাৰ যেতিয়া পৰিছিলে তেতিয়া ভাঙি গৈছিলে, যেতিয়া আকৌ এবাৰ পৰিলে তেতিয়া সি কাঁচৰ গিলাচটোতে পৰিলে। সেয়া দেখি মই ভাবিলোঁ যে ইয়াকতো চিলাবও নোৱাৰিম, ইমান ডাঙৰকৈ আঘাত পাইছিলে সি, এনেকুৱা লাগিলে মোৰ। আৰু যি মোৰ পত্নী আছে তাই উচপ খাই উঠিল, তাই যেন বেহুচ হৈ যাব এনেকুৱা লাগিছিলে। তেতিয়া মই মালিকক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে হে পৰমাত্মা,
আমাৰ কি ভুল হৈ গ'ল, এই সৰু সন্তানটোৱে কি ভুল কৰিলে, ইয়াৰ এনেকুৱা কিয় হ'ল, এতিয়া ইয়াক ক'লৈ লৈ যাম, এনেকুৱা বিচাৰ আহিলে মোৰ মনলৈ। আৰু বিচাৰ কৰাৰ পিছত তাক এনেকৈ ধৰি যেতিয়া মই তাক বাহিৰলৈ লৈ গ'লোঁ, কি যে ক'ম, ইমান ডাঙৰ চমৎকাৰ হ'ল তেতিয়া যে সি হাতখন দিয়াৰ পিছত যেতিয়া হাতখন আঁতৰাই আনিলোঁ, কেৱল অকণমানহে দুখ পাইছিলে, অকণমান চিন এটাহে আছিলে, মানে কটাও নাছিলে, এনেকুৱা চমৎকাৰ হ'ল। আৰু মই ভাবিছিলোঁ যে ইয়াক চিলাই দিব লাগিব, ক'লৈ লৈ যাম মই ভয় খাই গৈছিলোঁ, মই নিজেই ডক্তৰ, তথাপিও মই ভয় খাইছিলোঁ। কিন্তু চাওক পৰমাত্মা লীলা, সন্ত ৰামপালদেৱ মহাৰাজৰ একোৱেই নহ'ল ল'ৰাটোৰ। আজি ল'ৰাটোৰ এটা চিনো নাই। আগতে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত নাছিলোঁ, তাৰ আগতে আমাৰ আৰ্থিক স্থিতি বহুত বেয়া আছিলে। আমাৰ স্থিতি ইমানেই বেয়া আছিলে যে আমি থাকিবলৈ খাবলৈও চিন্তা কৰিব লগা হৈছিলে, ভাল ভাল বস্তু খাবৰ কাৰণে আমি চিন্তা কৰিব লগা হৈছিলে। মোৰ আৰ্থিক স্থিতি ইমান ভাল নাছিলে। মোৰ দেউতাও আছে, তেওঁ নিচা ইত্যাদি কৰিছিলে। তেওঁ পিছত পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। তেওঁ এতিয়া সুস্থ, নিচা ইত্যাদি নকৰে। আগতে বহুত নিচা কৰিছিলে, তেওঁ নিচা কৰিছিলে, দেউতাও নিচা কৰিছিলে, আনকি ময়ো কৰিছিলোঁ। তেওঁ নিচাৰ বাবে গাঞ্জা খাইছিলে, মদ খাইছিলে, তম্বাকু খাইছিলে, ময়ো মদ খাইছিলোঁ। মইতো ভাং, মদ, ড্ৰাগছ সকলো খাইছিলোঁ বহুত, কাৰণ চহৰত আছিলোঁ। তাত মোৰ যি চাৰ্কলৰ মানুহ আছিলে, ইহঁতে বহুত বেছি নিচা কৰিছিলে। এইকাৰণে মোৰ আৰ্থিক স্থিতি ইমান বেয়া হৈ গৈছিলে, মোৰ শৰীৰো বেয়া হৈ গৈছিলে। আৰ্থিক স্থিতি ইমানেই বেয়া আছিলে যে মোৰ চাইকেলো নাছিলে যাবলৈ, এনেকুৱা হৈছিলে। ক'ৰবালৈ যাব লাগিলে টেম্পু, অটতহে গৈছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমতেতো ইমান ডাঙৰ লাভ হ'ল, যি নিচা কৰিছিলোঁ সেয়া সকলো দূৰ হ'ল। আৰু দূৰ হোৱাৰ বাবে লাহে লাহে মোৰ শৰীৰো সুস্থ হ'ব ধৰিলে। আৰু আজিৰ তাৰিখত পৰমাত্মাৰ দয়াত, সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এখন নহয় দুখন ক্লিনিক আছে। আৰু আজি মালিকৰ দয়াত খোৱা লোৱা সকলো ভালদৰে চলি আছে। মোৰ ওচৰত বাইকো আছে আৰু মোৰ গোটেই পৰিয়াল ভালকৈ আছোঁ। আগতে বহুত কাজিয়া আছিলে, কাৰণ অভাৱ আছিলে, দৰিদ্ৰতাৰ কাৰণে বহুত কাজিয়া হৈছিলে। কেতিয়াবা উৎসৱ পাৰ্বণত কাপোৰ কিনিব পৰা নাছিলোঁ, এনেকুৱা বেয়া অৱস্থা আছিল মোৰ। কিন্তু মালিকৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা আহিলোঁ, তেতিয়াৰ পৰা সকলো ঠিক হ'ল। আৰু আগতে ধাৰো বহুত লৈ থৈছিলোঁ, সেয়াও অট'মেটিক লাহে লাহে কমি আজি প্ৰায় শেষেই হৈছে, নায়েই আৰু। আগতে বহুত সমস্যা আছিলে, ধাৰ লোৱা মানুহেও অশান্তি দিছিলে, কিন্তু বৰ্তমান কোনেও অশান্তি নিদিয়ে আৰু অট'মেটিক সকলো ঠিক হ'ব ধৰিছে। মই নিজেও নাজানো ইমানবিলাক ধাৰ মই ক'ৰ পৰা মাৰিব পাৰিলোঁ। সুজিত, আপুনি এজন ডক্তৰ, যি বেমাৰক মেডিকেল চায়েন্সে এনেকৈ কৈ দিয়ে যে এয়া ঠিক নহ'ব, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত সেই বেমাৰ ভাল হৈ যায়। গতিকে এয়া কেনেকৈ সম্ভৱ হৈ আছে? চাওক ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজ সমগ্ৰ পৃথিৱীত, গোটেই ভাৰতত নহয়, গোটেই পৃথিৱীত এনেকুৱা এজন সন্ত হয় যিয়ে শাস্ত্ৰৰ বিধিমতে সাধনাৰ কথা কয়। আৰু শাস্ত্ৰৰ বিধিৰ মতে সাধনা কৰাৰ বাবে লাভ হোৱাটো নিশ্চিতই। সেইবাবে মোৰো লাভ হ'ল আৰু সকলোৰে লাভ হ'ব। আৰু যিয়ে শাস্ত্ৰৰ বিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, গীতাটো কৈছে, তাৰ লাভ নহয়। যিহেতু শাস্ত্ৰ বিধিমতে সাধনা কৰিলে লাভ হয়, গতিকে মোৰো লাভ হৈছে আৰু আপোনালোকৰো হ'ব। গতিকে শাস্ত্ৰ বিধিমতে সাধনা কৰিলে কেঞ্চাৰ অথবা কেঞ্চাৰতকৈ ডাঙৰ বেমাৰো যদি থাকে, সেয়াও ঠিক হৈ যায় সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু যদি তেওঁলোকেও আপোনাৰ দৰে যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে কেনেকৈ ল'ব পাৰিব? টিভি চেনেলত সৎসংগ আহে। আগতেতো এটা দুটা টিভি চেনেলত সৎসংগ আহিছিলে, আজিকালিতো 12-13টা চেনেলত আহে। তাৰে তলত হালধীয়া শাৰী আহে। সেই হালধীয়া শাৰীত যদি আপুনি মিছ কল দিয়ে, তেতিয়া সেই আশ্ৰমৰ পৰা ফোন আহে। তাৰ পাছত আপোনাৰ ওচৰত যি আশ্ৰম আছে য'ত নাম দীক্ষা দিয়া হয়, তাৰে লোকেশ্যন আপোনাক কৈ দিয়া হ'ব, তালৈ গৈ আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।